পবিত্ৰ ৰথ যাত্ৰা তো আজি আমাৰ ভিনামিল বজাৰৰ যিখন ৰথ যাত্ৰা আপোনাৰ হিপাৰ চাৰিআলিলৈকে লৈ যায় সেই ভক্তপ্ৰাণ ভক্তসকলৰ কাৰণে আমি জলীয় পানীয় ব্যৱস্থা কৰিছো তেখেতসকলে আমাৰ যেটো ৰথ যাত্ৰা সুফল মংগলে হওক হেতুৱে ভগৱানৰ ওচৰত নেদেখা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো আৰু ভগৱানৰ ওচৰত সকলো মাৰ্গেটাবাসীক অসমবাসীৰ কাৰণে প্ৰাৰ্থনা কৰিছিলো যে সকলোৰে মংগল কামনা প্ৰাৰ্থনা কৰিছো এই বুলিয়ে আপোনালোকৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাই জয় অসম 2015 পৰা ওলাই আছে শ্ৰী শ্ৰী ৰাধা মাধৱ আশ্ৰমৰ পৰা আমি সবক আজি হৰি নামত আৰু জগন্নাথ দেৱত বহুত দিনলৈকে আমাৰ ইয়াত ৰথ হোৱা নাই সেই কাৰণে সমূহ ৰাইজক আমি এই ৰথ যাত্ৰা কৰিছো ইয়াত ৰাধা মাধৱ মন্দিৰৰ পৰা আৰু সকলোক ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছো সকলো ৰাইজে আমালোকক সেৱা কৰিছে বহুত ভাল লাগিছে এনেকা মানে সদায় কৰি থাকিলে আমি আৰু ভাল পাম হরে কৃষ্ণ জয় রাধা মাধব জয় জগন্নাথ বলদেব সুভদ্রা মহারানী কা রাধা মাধব আশ্রম কি কৈ আছে আমি অগল ৰাইজক শুভকামনা কৰিছো যে আমাৰ কাৰণে ইমান মানে জগন্নাথৰ ইয়াত সবে ওলাইছে ইমান ৰ'দত কষ্ট কৰিছে তো এনেকৈ যেনে সদায় যেনেকৈ আমাৰ লগত হাত দিয়ে আৰু এইটো কাৰণে 9 দিনৰ প্ৰগ্ৰাম আছে মাহিৰবাৰী জগন্নাথ মাহিৰবাৰী আপোনাৰ কলিতা হস্পিটেলৰ গলিটো আপোনাৰ ৰাইজে যেতিয়া অংশগ্ৰহণ কৰে আৰু আমাৰ 5 তাৰিখে আকৌ উভতা ৰথ আছে আকৌ ৰথ আমাৰ মন্দিৰত আহিব 5 তাৰিখে আপোনালোকে সব হ'ব 5 তাৰিখে আকৌ আমি মাহিৰবাৰীৰ পৰা উল্টা ৰথ হৈ ৰাধা মাধৱ আশ্ৰমলৈ আহিম সকলো ৰাইজক কামনা কৰিলে আহিবলৈ